মই বাথৰুমত বহি বহু সময় হুকহুকাই কান্দিছোঁ। নিজকে প্ৰশ্ন কৰিছোঁ বহুবাৰ, অনুশীলন অব্যাহত ৰাখিম নে বিশ্ৰাম ল'ম। কিন্তু নিজৰ ওপৰত আত্মবিশ্বাস আছিল, যদি মই সঠিক ভাল প্ৰদৰ্শন কৰিমেই। এই ভাষ্যবোৰ আছিল আমাৰ অসম তনয় ৰিয়ান পৰাগৰ। বিগত প্ৰায় এটা বছৰৰ পৰাই ৰিয়ান পৰাগ বাদ পৰি আছে ভাৰতীয় দলৰ পৰা। যদিও তেওঁ নিয়মিতভাৱে বাকীবোৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত ভাগ লৈয়ে আছে, য'ত তেওঁ ভাল প্ৰদৰ্শনৰ জৰিয়তে পুনৰ ভাৰতীয় দলত স্থান বনাবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। সম্প্ৰতি তেওঁ দ্য হিন্দু নামৰ এটা ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীক দিয়া সাক্ষাৎকাৰত জনায় যে তেওঁ তেওঁৰ ক্ৰিকেট কেৰিয়াৰত এনে পৰিস্থিতিৰ সন্মুখীন আগতেও হৈ আহিছে। সেইবাবে তেওঁ জানে এনে পৰিস্থিতিৰ পৰা কেনেকৈ নিজকে অভাৰকাম কৰিব লাগে। বৰ্তমান তেওঁ কান্ধৰ আঘাতৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ পৰা বাদ পৰি আছে। যেতিয়া তেওঁ সম্পূৰ্ণ ফিট হ'ব, তেতিয়া তেওঁ পুনৰ ভাৰতীয় জাৰ্চি পিন্ধাৰ সুযোগ লাভ কৰিব। আৰু এই ক্ষেত্ৰত চিফ ছিলেক্টৰ আজিত আগৰকাৰ আৰু কোচ গৌতম গম্ভীৰৰ ভূমিকা হ'ব গুৰুত্বপূৰ্ণ। এতিয়া অপেক্ষা সময়লৈ। ৰিয়ান পৰাগৰ আত্মবিশ্বাস, ফিটনেছ আৰু ফৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁৰ ভৱিষ্যত। আপোনাৰ মতামত কি? মোৰ দৰে আপুনিও ৰিয়ান পৰাগক পুনৰ ভাৰতীয় জাৰ্চিত চাবলৈ বিচাৰেনে? কমেণ্টত জনাওক।